মই উপস্থিত আছো দুৱাৰমৰা চিংফু গাঁও আৰু চিংফু গাঁৱত যি বৌদ্ধিষ্ট মন্দিৰ আছিল তাৰ আজি ৰিন'ভেশ্যন এটা আছিল আৰু তাতে আজি দেখা পোৱা গৈছে যে মেলা সদৃশ এটা পৰিৱেশ দেখা গৈছে আৰু আমি বিশেষকে আমি কি জানো সেইটো ডাঙৰ কথা এটা আমি ৰাইজক জনাবলৈ বিচাৰিম যে কি হৈছে আচলতে। বাইদেউ আপোনাৰ ওচৰলৈ আহিছো যে কি হৈছিল আজি আচলতে আপোনালোকৰ এটা যিটো আপোনালোক আমাৰ ভাষাত আমি মন্দিৰ বুলি ক'ম, আপোনালোকে কি কয় পাগোটা কয় বা আপোনালোকে বেলেগ কিবা এটা কয়, কিন্তু কি হৈছিলে আজি আচলতে এই কথাটো জানিব বিচাৰিম। আমাৰ আজি এই মেলাত হোৱাটো মেইন হেৰিটো হৈছে মন্দিৰ দান। মন্দিৰ নতুনকে বনালে আমাৰ নতুনকে মানে দান কৰা, এইটো মানে একদম মানে পৰম্পৰাগত মানে বহুত ডাঙৰকে পাতিবলগীয়া হয়। আজি মানে এইটো আমাৰ বনোৱাটো বেছি বছৰ এই বছৰতে বনোৱা হৈছিলে। তাহে আজি মানে সমূহ মানে আমাৰ বুদ্ধিষ্টবাসীক মানে নিমন্ত্ৰণ জনাই পেলাই মানে এই মন্দিৰ দান কৰা হৈছে। বাইদেউ আৰু এটা কথা আপোনাক যদি সুধো, আপোনাৰ পাছফালে দেখিছো ইয়াত মানে পেকেটত দেখিছো আমি কোনোবাই টকা 100, 200, 500 বা 10 টকা 15 টকা কলগেট চাবোন কিবা কিবি দেখা গৈছে বা বস্ত্ৰ দেখা গৈছে। এইবিলাক আপোনালোকৰ নিয়মত আচলতে কি কৰা হয়, কি কাৰণে দিয়া হয় বা এইবিলাক কি কাৰণে ইয়াত থোৱা হৈছে? আমাৰ এইখিনি মানে প্ৰতিটো মেলাতে মানে অকল আজি এই মন্দিৰ দানত বুলিয়ে নহয়, সকলো ক্ষেত্ৰত আমাৰ মানে এই আমাৰ বুদ্ধিষ্ট ধৰ্মৰ মানে এইটো আমি কল্পতৰু হয়, কিন্তু মানে আমাৰ চিংফু কথাত কৈ মানে পেটেচাৰ অসমীয়াত আমি কল্পতৰু বুলি কওঁ। ইয়াত এভৰিথিং মানে দান দিব পৰা যায়, অকল পইচা বুলিয়ে নহয় সকলো বস্তু মানে এই পইচাখিনি আমি পুণ্যৰ কাৰণে মানে ধৰ্মৰ কাৰণে যাতে পুণ্য হওক এইখিনি মানে মন্দিৰৰ কাৰণে। ইয়াত বস্ত্ৰও দেখা গৈছে, মানে কাপোৰো দেখা গৈছে বা বিভিন্ন ধৰণৰ সামগ্ৰী দেখা গৈছে। এই সামগ্ৰীবিলাক আচলতে কলে যায় কি কব? এইখিনি মন্দিৰৰ কাৰণে মানে, আৰু যিকেইটা কাপোৰ দেখিছে এইটো ফ্লেগ বুলি কয় আমাৰ মানে মেইন এইটো ফ্লেগে বুলি ক'ব পাৰো। এইখিনি চব মন্দিৰতে। আচ্ছা, আজি এটা বৰ্ণাঢ্য কাৰ্যসূচী আমি দেখিছো যে তাত সাংস্কৃতিক সন্ধিয়া চলি আছে আৰু আপোনালোকৰ ইয়াত দেখা পোৱা গৈছে যে বিভিন্ন ধৰণে বিভিন্ন ৰাইজে কাম কৰি আছে, মন্দিৰৰ কাৰণে কাম কৰিছে, কিবা কৰি আছে আৰু এতিয়া ইয়াত দান বৰঙণিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু দেখিলো। মোৰ সহযোগী কেমেৰা পাৰ্চন দেখুৱাব যে ইয়াত 500 টকীয়াৰ পৰা আৰম্ভ কৰি 100, 200 টকীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰিছে। এই প্ৰধান কাৰ্যসূচীত আপুনি কৈছে যে যিহেতু আপোনালোকৰ যিকোনো কাৰ্যসূচীতে মানে তেনেকে দান দিয়ে, আচলতে কলে যায় এইবিলাক বস্তু কলে যায়? আমাৰ মানে হেৰি ভিক্ষু সংঘ আছে, ভিক্ষু সংঘৰ এটা কমিটি আছে মানে তেওঁলোকৰ ওচৰতে যায়। ঠিক আছে, তাৰ সমান্তৰালকে যদি মই যাবলৈ বিচাৰো যে তাৰ সমান্তৰালকে যদি যাব বিচাৰো, শুনক এইবিলাক যে বনাই আছে এইবিলাক আচলতে ইয়াৰ অৰ্থ কি বুলি কব? মানে আমি যিহেতু নাজানো বা অসমবাসীয়ে আপোনালোকৰ এইবিলাকৰ মিনিংটো নাজানিব। চাউলৰ ওপৰত আপোনালোকে এনেকে ৰাখিছে বা কিবা এটা বগা কাগজত কিবা কৰিছে, কি বনাব? এইটো এইটো মানে আপোনাৰ কি এটা ফুলৰ নিশা বনোৱা হয়, তাত সজোৱা হয়। যিকোনো এটা ধুনীয়া বস্তুটো ৰূপান্তৰিত কৰিবলৈ এইবোৰ ফুল দিলে সজোৱা যায়। এনেকুৱাই হয়, এইটো ফুলৰ দৰে সজোৱা হৈছে আৰু কোনে যিকোনো আপোনাৰ এটা ধৰক ডেকৰেশ্যন কৰাৰ দৰে আংকলে বুলি কোৱা হৈছে মুঠতে। তাৰ অৰ্থ কি মানে আচলতে কি কাৰণে? অৰ্থটো ময়ো ইমান ধৰিব নোৱাৰো, মোতকৈ চিনিয়ৰ কেইটাই জানিব আৰু দাদা। ঠিক আছে, এতিয়া আমি যদি আগবাঢ়ি আহিম, মোৰ কেমেৰা পাৰ্চন দেখুৱাব যে ইয়াত এটা খুব সুন্দৰকে তেওঁলোকে চাউলৰ ওপৰত কিবা বগা কাগজৰে খুব ধুনীয়াকে এটা সাজিছে, দুই এটা বস্তু সাজিছে, কিন্তু কি কয় আচলতে আমি তাৰ গোটেই অৰ্থটো জানিবৰ কাৰণে আমি এজনৰ ওচৰলৈ আহিছো। যিহেতু চাওক, আপোনালোকৰ এটা মন্দিৰ আছিল, এই মন্দিৰটো আমি আমাৰ ভাষাত মন্দিৰ বুলি কওঁ, আপোনালোকে পাগোটা বুলি নিশ্চয় কয়, যে এতিয়া এইটো ৰিন'ভেশ্যন কৰা হৈছে, আকৌ নতুনকে সজোৱা হৈছে। এতিয়া কথা হ'ল আমি দেখিছো ইয়াত বিভিন্ন ধৰণে বিভিন্ন ৰাইজে আপোনালোকৰ দান বৰঙণি এনেকে দিয়া হৈছে, কিন্তু আমি আচল অৰ্থত আপোনাৰ পৰাহে জানিব বিচাৰিম যে কি কব ইয়াত এতিয়া এইবিলাক দেখিলো বা বিভিন্ন দান বৰঙণি দেখা গ'ল, কি কব এইটো কি হৈছে? আচলতে দুৱাৰমাৰা চিংফু গাঁৱৰ এখন বৌদ্ধ বিহাৰ, সুদীৰ্ঘ বছৰৰ পৰা এতিয়ালৈকে এই বৌদ্ধ বিহাৰখন পৰিচালিত হৈ আহিছে, কিন্তু নতুনকৈ তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে বৌদ্ধ বিহাৰখন। আজিৰ অৰ্থটোৱে হ'ল কি, বৌদ্ধ বিহাৰখন ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে তেওঁলোকে, ৰাইজৰ কাৰণে মুকলি কৰি দিছে।
আজিৰ উদ্দেশ্যটোৱে সেইটো যে বৃহত্তৰ অঞ্চলৰ এই গোটেই বৌদ্ধ ধৰ্মীয় ৰাইজক আজি ইয়াত নিমন্ত্ৰণ কৰিছে আমাৰ দুৱাৰমাল সিংহ গাঁৱৰ ৰাইজে। এই বৌদ্ধ বিহাৰখন আজি ৰাইজৰ কাৰণে উৎসৰ্গ কৰাৰ হেতুকে আজি চংলুপৈ বুলি কয়। তাৰ মানে চংলুপৈ অৰ্থাৎ অসমীয়াত ক'ব গ'লে আমাৰ বৌদ্ধ বিহাৰ দান উৎসৱ। আজি তাৎপৰ্যটো সেইটোৱে। আৰু কিবা ক'ব নেকি? আচ্ছা, যিহেতু দান উৎসৱ বুলি কৈছে, আজি বৌদ্ধ বিহাৰত আপোনালোকে দান কৰিছে। সমগ্ৰ ৰাইজে আপোনালোকে টকা পইচাৰ পৰা আমি চাবোনলৈকে দেখিছো, কলগেটলৈকে দেখিছো যে যিয়ে যি পাৰে দান কৰে। কিন্তু এই দানৰ আচলতে হেৰিটো কি, আপোনাৰ মানে অৰ্থটো কি বুলি? আচলতে আপোনালোকৰ কেমেৰা ঘূৰালে গম পাব, এইটো কল্পতৰু বুলি কয়। কল্পতৰু মানে আমাৰ যিটো ঐতিহাসিক এটা আমাৰ বৌদ্ধ ধৰ্মৰ এটা স্বীকৃতি, এটা গছ মানে স্বৰ্গৰ গছ। স্বৰ্গৰ গছত মানে যিকোনো বস্তু ওলমি থাকিব বা টকা পইচা ইত্যাদি ইত্যাদি সকলো ওলমি থাকিব। এই আমি কল্পতৰু বিভিন্ন ৰাইজে ইয়াত ওলমাইছে, কোনোবাই এটকাৰো ওলমাইছে, কাৰোবাৰ 2 টকা ওলমাইছে, কোনোবাই ফল মূল ওলমাইছে। এই কল্পতৰুৰ ইয়াত যিমানখিনি লাগি আছে আমাৰ গুৰুসকলক আমি ৰাইজে এইটো উৎসৰ্গ কৰি পঠাই দিম। নিশ্চয়কৈ বহুতো নজনা কথা জানিবলৈ পোৱা যায় বা বহুতো কথা অসমবাসীয়ে নাজানে যে কিছুমান এনেকুৱা ধৰণৰো কথা হয় যে যিবিলাক কথা আমি নজনা কিছুমান কথা হয়। আৰু আমি জানিবলৈ বিচাৰিছিলো যে নজনা কিছুমান কথা অসমবাসীয়ে কেনেকে জানিব, আমি তাকে জানিবলৈ আহিছিলো। আৰু আজি সেই কথাবিলাক আচলতে আমি জানিব বিচাৰিছিলো আৰু আমি জানিব পাৰিলো। কল্পতৰু বৃক্ষত আচলতে স্বৰ্গৰ পৰা অহা কল্পতৰু বৃক্ষত